3 নম্বৰটো কৈছে যে ফৰ দ্য ফলোয়িং এপিজ ৰাইট দ্য ফাৰ্ষ্ট টাৰ্ম এণ্ড দ্য কমন ডিফাৰেন্স। তো এইটো এপি দিয়া আছে, এইটোৰ পৰা কি কৰিম, ফাৰ্ষ্ট টাৰ্মসটো লিখিম আৰু কমন ডিফাৰেন্সটো কিমান হ'ব এইটো লিখিম। তো এইটো 1 নম্বৰটো দিয়া আছে, 3 আছে, এপিটো কি দিয়া আছে, এপিটো কি দিয়া আছে, 3 আছে, 1 আছে, -1 আছে আৰু -3 আছে, এনেকৈ দিয়া আছে। তো ইয়াৰ পৰা ফাৰ্ষ্ট টাৰ্ম কোনটো, এইটো। তো A1 বা ফাৰ্ষ্ট টাৰ্ম কোনটো হ'ব, 3 হ'ব, বুজি পাইছা। আৰু ডিটো, ডি কেপিটেল লিখিব পাৰা, স্মলো লিখিব পাৰা। তো ডি ইজিকেল টু কি হ'ব, A2 - A1 কৰিলেও পাই যাবা, A2 - A1 কৰিলেও পাই যাবা, বা A3 এইটোৰ যিকোনো এটাৰ পৰা এটা মাইনাছ কৰিলে হ'ব। মানে A3 পৰা A2 মাইনাছ কৰা বা A4 পৰা A3 মাইনাছ কৰা, পাই যাবা কমন ডিফাৰেন্সটো, হৈছে। তো A2 কিমান, A2 কিমান 1, তো 1 পৰা A1 কিমান 3, এইটো মাইনাছ কৰিলে কিমান হ'ব চোৱা, -2 হ'ব। তো কমন ডিফাৰেন্সটো কিমান, -2, আৰু ফাৰ্ষ্ট টাৰ্মটো কিমান, +3, হয় না। নেক্সট চোৱা 2 নম্বৰটো, -5 -1 3 7 ... এপিটো এইটো, হয় না। তো ইয়াৰ পৰা কি কৈছে, ফাৰ্ষ্ট টাৰ্ম মানে A1 লিখিলেও হ'ব, ফাৰ্ষ্ট টাৰ্ম লিখিলেও হ'ব। তো ফাৰ্ষ্ট টাৰ্মটো এইটো, হয় না। তো -5, ফাৰ্ষ্ট টাৰ্মটো হ'ল -5, আৰু ডিটো কি হ'ব, কমন ডিফাৰেন্স, স্মল দিব পাৰা, কেপিটেলো দিব পাৰা। তো এটা কি হ'ব, এইটোৰ পৰা এইটো মাইনাছ কৰা, -1 -5 কৰিব লাগে, হয় না। তো -1, এইটো মাইনাছ ইনটু মাইনাছ +5, তো এইটো কি হ'ব, 4 হ'ব, হৈছে। আনটো চেক কৰিব পাৰা, A4 পৰা A3 বাদ দিব পাৰা, বা A3 পৰা A2 বাদ দিব পাৰা, হৈছে। তো A2ৰ পৰা A3ৰ পৰা D ইজিকেল টু A3 - A2 কৰা, কি হ'ব চোৱা, ইয়াত A3 এইটো, A2 এইটো। তো 3 -1 কৰিলে কিমান হ'ব, 3 মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব 1। তো কি হ'ব, কমন ডিফাৰেন্স 4 হ'ল, হয় না। তো আমাৰ ফাইনেলি কমন ডিফাৰেন্সটো কিমান, 4। নেক্সট 3 নম্বৰটো চোৱা, 1/3 আছে, 5/3 আছে, 9/3 আছে, 13/3 আছে, এইটো আমাৰ এপি। তো ইয়াৰ পৰা ফাৰ্ষ্ট টাৰ্ম কোনটো, এইটো। তো A1 কিমান হ'ব, 1/3, আৰু কমন ডিফাৰেন্স কি হ'ব, ডি ইজিকেল টু এইটোৰ পৰা এইটো মাইনাছ কৰিলে হ'ল। তো A2 - A1, তো এইটো কি হ'ব, 5/3, A2 কিমান, এইটো। তো 5/3 -A1 কিমান, 1/3, 1/3। তো এইটো ফাৰ্ষ্ট টাৰ্ম, এইটো ছেকেণ্ড টাৰ্ম, এইটো থাৰ্ড টাৰ্ম, এইটো ফ'ৰ্থ টাৰ্ম, হয় না। তো এইটোক আমি ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্মক কেনেকৈ বুজাওঁ, A1 A2 A3 এনেকৈ বুজাওঁ, হয় না। তো এইটো A2 - A1, তো কৰিলে কিমান হ'ব চোৱা, ইয়াত তলততো ছেম আছে, কমন লোৱা এটা 3 লৈছা, এইটো ওপৰত কি আছে 5 - 1, তো কৰিলে কিমান হ'ব, 5ৰ পৰা 1 গ'লে 4, তলত কিমান 3, তো কমন ডিফাৰেন্স আমাৰ কিমান, 4/3, বুজি পাইছা। নেক্সট 4 নম্বৰটো চোৱা, ইয়াতে কৰি দিওঁ। তো 4 নম্বৰটো আছিল 0.6 1.7 2.8 আৰু এটা আছিল 3.9, আচ্ছা। তো ইয়াৰ পৰা A1 বা ফাৰ্ষ্ট টাৰ্ম কোনটো, A1 ইজিকেল টু 0.6, এইটো নহয়। আৰু ডি ইজিকেল টু কি হ'ব, যিকোনো এটাৰ পৰা এটা মাইনাছ কৰিলে হ'ল, A2 - A1। তো A2 কিমান, এইটো। তো 1.7 মাইনাছ A1 কিমান, 0.6, তো এইটো মাইনাছ কৰা, ইয়াত মাইনাছ কৰা, 1.7ৰ পৰা 0.6 মাইনাছ কৰা, 7ৰ পৰা 6 গ'লে 1, পইণ্টৰ পইণ্ট, 1ৰ পৰা 0 গ'লে 1, তো 1 পইণ্ট কি হ'ব, 1 হ'ব। তো এইটো আমাৰ কমন ডিফাৰেন্স, এইটো আমাৰ কি হ'ব, ফাৰ্ষ্ট টাৰ্ম, বুজি পাইছা।